অলপ জিৰণি লৈছো দেই। হাই মাজা জিৰণি। ফালে গুজৰি গুমৰি আহিলে বাম সন্ধিয়া পৰত তিনিচুকীয়া পানী তোলাৰ পৰা আমাৰ যুৱ সমাজে আহি পেলাই নিমাইজান এই দুৰ্ভগীয়া অঞ্চলটো শিৱসাগৰ যোৰহাট চৰাইদেউ দুৰ্ভগীয়া কিন্তু নিমাইজান আৰু দুৰ্ভগীয়া হৈ আছে। আজি পৰ্যন্ত আমাৰ যিটো পথ প্ৰধান পথটো আজিও এককাল পানীত ডুব গৈ আছে। এনে মহাপ্ৰলয়ৰ সময়ত তিনিচুকীয়া পানী তুলি এই ৰাইজসকল যুৱকসকলে আহি পেলাই ঘৰে ঘৰে এখন ট্ৰেক্টৰ ভাড়া লৈ পানী চাউল দাইল মহৰ ধূপ আৰু ফেনাইল এনেধৰণৰ গোটেই বস্তুখিনি প্ৰদান কৰিছে। আমি তেখেতসকলক নিমাইজানবাসী হৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি তেখেতলোক আমাৰ বিপদৰ সময়ত আমাৰ এটা মাত দিছেহি, আমাৰ ওচৰত খাৰা হৈছেহি। আমি অনাগত দিনত ভৱিষ্যত নহওক যদি কেনেবাকৈ এনেকুৱা এটা প্ৰলয় বা কিবা এনেকুৱা অঘটন ঘটে আমিও তেখেতসকলৰ ওচৰত আছোঁ। আমি ভাই ককাই আমি সকলো হাত ধৰি পেলাই আগবাঢ়ি যাম, সহায় কৰিম। আৰু মই এখেতলোকক ধন্যবাদৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অশেষ কষ্ট কৰিছে নিমাইজানৰ এনেকুৱা দুৰ্গম অঞ্চললৈ তেখেতলোকে এই ট্ৰেক্টৰখন লৈ গৈছে। কি ক'ম, আমি অভিভূত হৈ গৈছোঁ। ধন্যবাদ। এইটো আমাৰ কল্যাণকাই চলাই আছে ড্ৰাইভাৰ। এতিয়া আমাৰ এতিয়া বহুত ৰাতি হৈ গ'ল। আমি এনেকুৱা এটা ভিতৰুৱা অঞ্চলত গ'লোঁ যাতে মানুহখিনি সহায় হওক। এই যে আমাৰ মেইন ড্ৰাইভাৰজন গুচি গ'ল। আমি এতিয়া পোৱাগে নাই আৰু সন্ধিয়া সময়ত মাজতে পাম যে বনেশ্বৰ তাত ঘৰ। এতিয়া ঘৰলৈ গৈ আছোঁ। আজি অকণমান ভাগৰ লাগিছে, নলগা নহয় আমাৰতো লাগিবই আৰু যিহেতু আমি অকণমান সকাহ দিবলৈ চেষ্টা কৰিছোঁ বাট নিজৰ ৰাইজক। আৰু এতিয়া আহি আমি চেঁচা পাৰ হ'লোঁ। চেঁচা পাৰ হৈ এতিয়া পাম আৰু এইবিলাক ঘৰ পামগৈ আৰু যি কি নহওক ঘৰ পামগৈ আৰু এতিয়া সময় নাই। ধন্যবাদ।